এটা কোৱেশ্চন কৰিব খুজো মই সিদ্ধাৰ্থক। সিদ্ধাৰ্থ এজন এনেকা ব্যক্তি আছিলে লুটি কাৰলপাতি বনিছে, নিজৰ গাৰ্লফ্ৰেণ্ডক গাড়ী বেংক ভৰাই থৈ দিছিল। পাপাৰ পৰা লুকাই লুকাই মই পাপা লগত যেতিয়া থাকোঁতে পাপাই কৈছিলে যে নমস্কাৰ, মই জুবিন পাপাৰ ছোৱালী কাজলী কৈছো। কাজলীক ফাঁচি দিব সিদ্ধাৰ্থই। হয়, এনেকুৱা এখন থাম্বনেল আহি পৰিছে আৰু কাজলীয়ে এই সিদ্ধাৰ্থক আচলতে কেনেকৈ পাইছিল আৰু এতিয়া মুখ খুলিছে কাজলীয়ে সিদ্ধাৰ্থৰ ওপৰত, আৰু সিদ্ধাৰ্থই কি কি এনেকুৱা ধৰণৰ অনৈতিক কৰ্ম কৰিছিল, যিবোৰ কৰ্মৰ ওপৰত এতিয়া জুবিন গাৰ্গৰ জীয়েক কাজলীয়ে মুখ খুলিছে। আৰু কাজলীয়ে সেই ভিডিঅ'টোত কৈছে, মই ভিডিঅ'টো এতিয়া লগাই দিম, প্ৰথম অংশত আপোনালোকে দেখি পালে, ইয়াৰ পিছত লগাম যে কেনেকৈ কাজলীয়ে এই সিদ্ধাৰ্থৰ মুখা খুলিছে আৰু এখন থাম্বনেল বনাইছে তেওঁৰ নিজৰ চেনেলত, সিদ্ধাৰ্থই মোক ফাঁচি দিব। হয়, কিন্তু মই সঁচা কথা কৈ যাম, এনেকৈ কৈছে। আচলতে ঘটনাটো কি হৈছে, সিদ্ধাৰ্থৰ ওপৰত এই কাজলীয়ে কি কথা কবলৈ বিচাৰিছে, চৰিত্ৰগত কথা কিছু কব যেন এনেকুৱা ধৰণৰ অনুমান হৈছে। আপোনালোকক মই ভিডিঅ'টো লগাই দিছো, আপোনালোকে শুনিলে আচৰিত হব যে সিদ্ধাৰ্থৰ ওপৰত এতিয়া জুবিন গাৰ্গৰ জীয়েক কাজলীয়ে মুখ খুলিছে। এয়া শুনকচোন। যে সিদ্ধাৰ্থ এজন এনেকা ব্যক্তি আছিলে বা আছিল, যিহে কি মানে পাপাৰ বিহু অঞ্চলত বিহু স্থানৰ পৰা যেতিয়া প্ৰগ্ৰাম কৰি আহে, কেছবিলাক যেতিয়া উঠায়, তেতিয়া মানে কম এমাউণ্ট হ'লে কি কৰে, একাউণ্টত বেংক অনলাইন ট্ৰান্সফাৰ কৰা হয়। কিন্তু যেতিয়া বেছি এমাউণ্ট থাকে তেতিয়া কেছ লোৱা হয়। মানুহে বেছি এমাউণ্ট থাকিলে অনলাইনতহে ট্ৰান্সফাৰ কৰে, আসান হ'ব বুলি। তাৰ কিন্তু হৈছে অনলাইন নহয়, কেছ লোৱা হয়। কেছ লয়, কিহৰ কাৰণে কেছ লয়? যাতে হিচাপটো নাজানক কিমান দিছে, কোনে দিছে। সেইবিলাক কোৱেশ্চন কৰিব খোজো মই সিদ্ধাৰ্থক, যে পাপাৰ পইচাটো খাইছে ঠিক আছে, আপুনি পাপাক মাৰিবৰ কাৰণে কি দৰকাৰ আছিলে? এতিয়া যদি সেনেকা ভাবি মাৰিছে যে হিচাপ কিতাপবিলাক ওলাব, সেই ভাবি যদি পাপাক মাৰিছে, এতিয়া কি ফাইদা হ'লে? এতিয়াওতো সোমালেই, যে যাৰ পৰা ইনকাম হয়, যাৰ পৰা খায়, যোনে পুহিছে, যাৰ পৰা লুটি কাৰলপাতি বনিছে, নিজৰ গাৰ্লফ্ৰেণ্ডক গাড়ী বেংক ভৰাই থৈ দিছে, বাংলা দি দিছে, তাৰপিছত এতিয়া অৱশেষত সেইবিলাক গম পাব বুলি আপুনি পাপাক মাৰি পেলালে। আপুনি মেনেজাৰ হয়, তাৰপিছতো পাপাক উল্টা আপুনি সুৰক্ষা দিব লাগিছিলে, সেইটো আপোনাৰ ডিউটি আছিলে। তাৰপিছতো মানে জুবিন পাপাক অৱহেলা কৰি থৈ দিছে, ৰাতি টোপনি যাব দিয়া নাই, টোপনি যাবও নিদিয়াকে ইয়টত লৈ গৈছে। হয়, আপোনালোকে গম পায় যে কাজলী জুবিন গাৰ্গৰ তুলনীয়া ছোৱালী, আৰু এই তুলনীয়া ছোৱালীগৰাকীয়ে এতিয়া দেউতাকৰ অনুপস্থিতিত দেউতাকৰ হৈ বাৰে বাৰে প্ৰশ্ন কৰিছে বহুতক, আৰু এতিয়া সেই প্ৰশ্ন আহি পৰিছে সিদ্ধাৰ্থৰ ওপৰত, আৰু সিদ্ধাৰ্থৰ ওপৰত এতিয়া সেই প্ৰশ্ন কৰিছে ভিডিঅ' বনাই। আৰু ভিডিঅ'ত কি কৈছে আপোনালোকক মই শুনালো, কিন্তু ইয়াৰ পিছতো এনেকুৱা ধৰণৰ কথা কিছুমান আছে, যিবোৰ কথাক লৈ এই ছোৱালীজনীয়ে আচলতে প্ৰশ্ন তুলিছে সিদ্ধাৰ্থৰ ওপৰত। সিদ্ধাৰ্থই ইমান টকাৰ লোভীয়া কিয়, আৰু সিদ্ধাৰ্থই কেনেকৈ নিজৰ গাৰ্লফ্ৰেণ্ডক কেনেকৈ বাংলা দিলে, গাড়ী দিলে, বেংক বেলেঞ্চ দিলে, ইত্যাদি ইত্যাদি বহু কথা আচলতে কৈ পেলাইছে এই ভিডিঅ'টোত। আপোনালোকে নিশ্চয় শুনিয়ে গম পাইছে। আৰু এই সিদ্ধাৰ্থ কিমান চতুৰ ইয়াৰ ওপৰতো কৈছে কাজলীয়ে, কাৰণ কেছ মানি যেতিয়া লোৱা হয় হাতে হাতে, তাৰ প্ৰমাণ বিশেষ নাথাকে, কিন্তু বেংকৰ যেতিয়া ট্ৰেনজেকশ্যন কৰা হয়, সেই ট্ৰেনজেকশ্যনৰ হিচাপ উৰে জীৱন থাকি যাব। সেই বেংকটোৰ কিমান টকা কোনে উলিয়াই নিছে বা কোনে সেই বেংকটোত পইচা সোমোৱাইছে, এই সকলোখিনি থাকিব। কিন্তু এই সিদ্ধাৰ্থ কিমান টেঙৰ আছিল, কাজলীয়ে এই কথাটো খুব ধুনীয়াকৈ বুজাই দিছে। আৰু বৰ্তমান সময়ত দেউতাকৰ কাৰণে জীয়েকে এই মাত মতাটো খুবেই গুৰুত্বপূৰ্ণ কথা। আৰু এতিয়া কাজলীয়ে মুখ খুলিছে। হয়, জুবিন পৰিয়ালৰ আনে মুখ নুখুলিলেও এতিয়া জুবিন পৰিয়ালৰ এই কাজলীয়ে মুখ খুলিছে, আৰু সিদ্ধাৰ্থৰ যিবোৰ দুৰ্নীতি
দায়ক কৰ্ম যিবোৰ অনীতি হয় যিবোৰ নীতিৰ ভিতৰত নপৰে তেনেকুৱা ধৰণৰ কথাবোৰ এতিয়া কাজলীয়ে আঙুলিয়াই দিছে আৰু তেওঁৰ চেনেলত কাজলী এছগাৰ্গ নামৰ চেনেলটোত এটা ভিডিঅ' দেখিবলৈ পোৱা গ'ল যে মোক সিদ্ধাৰ্থই এনেধৰণে শাস্তি দিব বুলি যিখন থাম্বনেল মই আপোনালোকক লগাই দিছো মাজে মাজে সেই থাম্বনেলখন আৰু সেই তাত গোটেইখিনি কথা তেওঁ ব্যক্ত কৰিছে ব্যক্ত কৰাৰ উপৰিও মূল কথাখিনি মই আপোনালোকক ইয়াত শুনালো আপোনালোকে শুনি হয়তো আচৰিত হৈছে যে এগৰাকী জুবিন গাৰ্গৰ তুলনীয়া ছোৱালী এনেকৈ এজন দেউতাকৰ যিজন মেনেজাৰ সেই মেনেজাৰজনৰ মুখৰ আগত কথা কৈছে আৰু শাস্তি প্ৰদান কৰাটো বিচাৰিছে আৰু তেওঁ ন্যায় ব্যৱস্থাটোতো আচলতে বিশ্বাস ৰাখিছে আৰু খুব সোনকালে এই সিদ্ধাৰ্থৰ এটা উপযুক্ত শাস্তি হ'ব এনেকৈ থাম্বনেল এখন দিছে কাজলীয়ে নিজৰ চেনেলত হয় যদি আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বিচাৰে তেনেহলে আপুনি যাব লাগিব কাজলী এছগাৰ্গ নামৰ সেই বিশেষ চেনেলটোলৈ য'ত সম্পূৰ্ণ ভিডিঅ'টো আছে মই তাৰ পৰা অলপ আনি আপোনালোকৰ কাৰণে আচলতে আগবঢ়াই দিলো প্ৰকৃত ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' চাবৰ কাৰণে আপুনি সেই চেনেলটোত যাবই লাগিব ঠিক আছে ধন্যবাদ